question বেংকত থকা question number 7 all inferences are analogical at bottom. Explain the significance of this remark. সকলো প্ৰকাৰ অনুমানে মূলতঃ সাদৃশ্য অনুমান ভিত্তিক। এই মন্তব্যটোৰ তাৎপৰ্য ব্যাখ্যা কৰা। 15ত আহিছিলে এইটো 4 মাৰ্কছৰ আহিছিলে কুৱেশ্যনটো। কেতিয়াবা এবাৰ 1 নম্বৰৰ কাৰণেও আহিছিলে, কোনে কৈছিলে ষ্টেটমেণ্টটো আহিছিল, মিলে কৈছিলে বুলি লিখিব লাগিব, JS মিল। কম কুৱেশ্যন আহিলে তোমালোকে এইখিনি লিখিব লাগিব। সকলো প্ৰকাৰ অনুমান মূলতঃ সাদৃশ্যমূলক অনুমান ভিত্তিক। এই কথাষাৰ মিলে কৈছিল। তৰ্কবিদ মিলৰ মতে যিদৰে সাদৃশ্যমূলক অনুমানৰ মূল ভিত্তি সাদৃশ্য জ্ঞান, ঠিক সেইদৰে নিগমন আৰু আগমন অনুমানৰো সাদৃশ্য জ্ঞানেই মূল ভিত্তি। নিগমনত সাৰ্বিকৰ পৰা বিশেষ বচনত আৰু আগমনত বিশেষৰ পৰা সাৰ্বিক বচনত উপনীত হোৱা যায়। কিন্তু মিলৰ মতে সাৰ্বিক বচনসমূহ বিশেষ বিশেষ বচনৰ সমষ্টি মাথোন। আগমন অনুমান ৰাম হয় মৰণশীল, যদু হয় মৰণশীল, হৰি হয় মৰণশীল, এতেকে সকলো মানুহ হয় মৰণশীল। ইয়াত মনুষ্য জাতিৰ সকলোৰে গাত থকা সাদৃশ্যই এনে অনুমানৰ ভিত্তি। ৰাম, যদু, হৰি আদি সকলোৱে মানুহ আৰু তেওঁলোক সকলো মৰণশীল। এনে সাদৃশ্যৰ ওপৰত নিৰ্ভৰ কৰি অনুমান কৰা হয় যে সকলো মানুহ হয় মৰণশীল। ঠিক সেইদৰে নিগমন অনুমানতো সকলো মানুহে মৰণশীল, ৰাম হয় মানুহ, ৰাম হয় মৰণশীল। এই উদাহৰণত ৰামৰ লগত আন কিছুমান বিষয়ত আন আন মানুহৰ সাদৃশ্য আছে, গতিকে মৰণশীলতাটো আছে। আন আন মানুহ মৰণশীল, গতিকে ৰাম হয় মৰণশীল। কিন্তু মিলৰ এনে মত সত্য বুলি মানি ল'ব নোৱাৰি, কাৰণ এই কাৰণ 3টা লিখিব লাগিব। কাৰণ 1 নম্বৰ, নিগমনত সাধাৰণতে ব্যাপকতৰ বচনৰ পৰা কম ব্যাপক বা বিশেষ বচন অনুমান কৰা হয়। সাদৃশ্য অনুমানৰ দৰে এটা বিশেষ বচনৰ পৰা আন এটা বিশেষ বচন অনুমান কৰা নহয়। আগমনতো বিশেষ বিশেষ বচনৰ পৰা সাৰ্বিক বচনত উপনীত হোৱা যায়, বিশেষৰ পৰা বিশেষলৈ যোৱা নহয়। নম্বৰ 2, নিগমন আৰু আগমনত সাৰ্বিক নিয়মৰ কথা আছে, কিন্তু সাদৃশ্য অনুমানত কোনো সাৰ্বিক নিয়মৰ কথা নাই। সাৰ্বিক নিয়ম মানে কাৰ্যকাৰণ সম্বন্ধৰ কথা কৈছে। নম্বৰ 3, নিগমন আৰু আগমনত সাদৃশ্য জ্ঞান থাকিলেও ই সম্পূৰ্ণ সাদৃশ্য জ্ঞান, কিন্তু সাদৃশ্য অনুমানত সাদৃশ্য জ্ঞান অসম্পূৰ্ণ বা আংশিক। সেইবাবে সাদৃশ্য জ্ঞান সকলো অনুমানৰ আধাৰ বা ভিত্তি হ'লেও সকলো অনুমানেই কেৱল সাদৃশ্যমূলক অনুমান ভিত্তিক বুলি ক'ব নোৱাৰি। ইংলিছ মিডিয়ামৰ এনচাৰটো ইয়াৰ পৰা ইয়ালৈকে এনেকৈ লিখিব লাগিব, ইণ্ডাকশ্যনৰ এক্সাম্পল দি, ডিডাকশ্যনৰ এক্সাম্পল দি। According to Mill, all inferences are analogical at bottom. In analogy, the ground of inference is resemblance, but a little observation shows that this is not a peculiar characteristic of analogical reasoning. In induction as well as in deduction, we similarly argue on the basis of resemblance. In induction, for example, Jadu is mortal, Hori is mortal, Madhu is mortal, all men, therefore all men are mortal. Here from some observed facts, a general conclusion is established. All men resemble Jadu, Hori, Madhu in being men, and therefore will further resemble them in being mortal. In deduction, for example, all men are mortal. Ram is a man, therefore Ram is mortal. Here, Ram resembles other men in some respects, and therefore will resemble men also in being mortal. তোমালোকে এই মিলৰ ভিউটো কিয় একচেপ্টেবল নহয় তাৰ কজ 3টা লিখিব লাগিব। বাট মিলছ ভিউ ইজ নট একচেপ্টেবল বিকজ number 1, in both deductive and inductive inference there is a universal law. In analogical arguments there is no such universal law. Number 2, though resemblance is the ground of all kinds of inferences, analogy, deductive and inductive. In analogy, only the resemblance is of an imperfect character. Number 3, we do not arrive at particular from particular in both deductive and inductive inferences, like analogical reasoning.